কোকৰাঝাৰ লোকসভা নিৰ্বাচনতো UPPL বেয়াকে হাৰিব, মই আপোনাক আজি কৈ দিলোঁ। UPPL ৰাজনৈতিক দল কোকৰাঝাৰ লোকসভা নিৰ্বাচনত বেয়াকে হাৰিব আৰু ইয়াতে UPPL হয়তো নাম্বাৰ 3 থাকিব, নাম্বাৰ 2 কোকৰাঝাৰ লোকসভা সমষ্টিত নাথাকে। আজি মই এইখিনি কৈছোঁ। আৰু ফাৰ্ষ্ট আৰু ছেকেণ্ডটো আপুনি ক'ব নোৱাৰে নহয়, কাৰণ এটা কথা, পৃথিৱীখন সৃষ্টি কৰিছে আমি ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ কথা কওঁ। সৃষ্টিকৰ্তা ব্ৰহ্মা, স্বজনকৰ্তা বিষ্ণু, সংহাৰকৰ্তা হ'ল মহেশ্বৰ। তো গতিকে এই তিনিজন ভগৱান ঈশ্বৰে যেতিয়া চব বস্তু তয় কৰি থৈ দিয়ে, বিধাতাৰ লেখন কেতিয়াও নাযায় খণ্ডন। তেওঁলোকে যেতিয়ালৈকে চব সঠিক বিচাৰিব, তেতিয়ালৈকে মই ভাবো কোনোবা এজন ব্যক্তিয়ে কাকবা উঠাব, নামাব, কাকবা ফাৰ্ষ্ট বনাব, ছেকেণ্ড বনাব, এইবিলাক মানুহৰ কথাৰে ভাগ্য কেতিয়াও নিৰ্ধাৰণ নহয়, মই অনুভৱ কৰোঁ। ভোট ভগৱানে নিদিয়ে, ভোট মানুহে দিয়ে। মানুহৰ অন্তৰতো কোনে কোনে ব্ৰহ্মাণ্ডে ঈশ্বৰ আছে বুলি আমি কওঁ, নৰৰূপী নাৰায়ণ। আপোনাৰ মাজতো নাৰায়ণ আছে, মোৰ মাজতো নাৰায়ণ আছে, সকলোৰে মাজত ঈশ্বৰ আছে। তো ৰাইজে বিবেকেৰে ভোট যেতিয়া দিব, ৰাইজৰ মৰম আৰু ঈশ্বৰৰ আশীৰ্বাদ যাৰ ওপৰত থাকিব, মই ভাবো কোনোবা মুষ্টিমীয় এজন দুজন মানে ন্যস্ত স্বাৰ্থত জড়িত থকা ৰাজনৈতিক ব্যক্তিৰ মানে মতামতেৰে মানে কোনেও ভোটাধিকাৰ সাব্যস্ত নকৰে, আৰু তেওঁৰ ঘোষণা অনুযায়ী কেতিয়াও ভোটৰ ফলাফলো সেই হিচাপে নাহে। এইখিনিয়ে মই স্পষ্টভাৱে ক'ব পাৰোঁ। সেই ধৰণৰ কোনো BPF নেতাৰ তেনেকুৱা গণ্ডগোলীয়া কেৰেক্টাৰ নাই। আৰু লাই ডিটেক্টৰত যেতিয়া সেই সত্য প্ৰমাণিত হ'ব, তেতিয়া জলপটপটভাৱে প্ৰমাণ হ'ব যে খাম্পা বৰগোহাঁই ডাঙৰীয়াৰ বিৰুদ্ধে যিটো অপপ্ৰচাৰ চলাইছে, ইয়াক সম্পূৰ্ণভাৱে ভুৱা আৰু ষড়যন্ত্ৰকাৰীয়ে, দুষ্কৃতিকাৰীয়ে ষড়যন্ত্ৰৰে সেই মানে BPF দলক হেয় প্ৰতিপন্ন কৰিবৰ কাৰণে সেয়া কৰিছে। আপোনালোকক পুনৰ এবাৰ কৈছোঁ, মই বড়ো সন্তান, মই পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছে বড়ো পিতৃৰ সন্তান, জনজাতীয় পিতৃৰ সন্তান। মই সৰ্বপ্ৰথমে অসমৰ এজন জনজাতীয় সন্তান। মই বড়ো কছাৰী হোৱাৰ আগতেই, মই জনজাতীয় সন্তান হোৱাৰ আগতেই মই এজন অসমৰ বড়ো, মই এজন অসমৰ জনজাতীয় সন্তান। আৰু নিজে বড়ো হ'লেও মই কিন্তু অবড়ো মাতৃৰ দুধ পান কৰিহে, অবড়ো মাতৃৰ দুগ্ধ পান কৰিহে ডাঙৰ দীঘল হৈছোঁ। সেয়ে সকলো ৰাইজৰ আৱেগ অনুভূতি বুজি কি ধৰণে আগবাঢ়ি যাব পাৰোঁ তাৰ কাৰণে আশীৰ্বাদ বিচাৰিছোঁ। আৰু স্পষ্টভাৱে কৈছোঁ যে 2024 চনত কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছে ৰেজিষ্টাৰ্ড ৰিকগনাইজ পলিটিকেল পাৰ্টি অৰ্থাৎ স্বীকৃতিপ্ৰাপ্ত থকা ৰাজনৈতিক দলৰ পৰা নমিনেশ্যন ছাবমিট কৰিবলৈ গৈ আছে। আৰু সেই নমিনেশ্যনৰ দিনত সকলো সাংবাদিক ভাই ভাতৃপ্ৰতিম সংবাদ জগতৰ সকলো মানে ক্ষেত্ৰৰ আপোনালোকৰ তৰফৰ পৰা সহায় সহযোগিতা বিচাৰি আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ। আজি মই এই সংবাদ মেলটো সম্বোধন কৰিছোঁ BPF দলৰ সাম্ভাব্য প্ৰাৰ্থী হিচাপে নহয়, যে কোকৰাঝাৰ লোকসভা সমষ্টিৰ যি কণ্টেষ্ট কৰিবলগীয়া BPF ৰাজনৈতিক দলৰ সাম্ভাব্য প্ৰাৰ্থী পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ, সেই হিচাপে মই আজি সংবাদ মেলটো সম্বোধন কৰিব বিচৰা নাই। বৰং আজি মই সংবাদ মেলটো সম্বোধন কৰিব বিচাৰিছোঁ এজন জনজাতীয় সন্তান হিচাপে, যে বিং এ সন অফ এ ট্ৰাইবেল কমিউনিটি, জনজাতীয় সন্তান হিচাপে মই এই প্ৰেছ মিটটো সম্বোধন কৰিব বিচাৰিছোঁ। আৰু জনজাতীয় সন্তান হোৱা স্বত্বেও মই এটা কথা ক'ব বিচাৰিছোঁ যে মই পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ এজন গৰ্বিত জনজাতীয় সন্তান। কিন্তু সেই একেভাৱেও কিন্তু মই গৰ্বিত যে মই জনজাতীয় সন্তান হ'লেও মই অজনজাতীয় মাতৃৰ দুগ্ধবান কৰি ডাঙৰ দীঘল হৈছোঁ। অৰ্থাৎ মই কোৱাৰ অৰ্থটো হৈছে যে মই আজি সাম্ভাব্য যি BPF ৰাজনৈতিক দলৰ প্ৰাৰ্থী কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে যি তিনিজন ব্যক্তিৰ নাম ওলাইছে, তাৰ পৰা অন্যতম মোৰো নাম আছে। তো আজি মই সকলো জনগোষ্ঠীক জাতি ধৰ্ম নিৰ্বিশেষে এটাই কথা ক'ব বিচাৰিছোঁ যে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ যদি বড়ো কছাৰী বা জনজাতীয় সন্তান হয়, যিহেতুৱে মোৰ পিতৃ জনজাতীয় মূলৰ, সেইকাৰণে মই জনজাতীয় সন্তান। কিন্তু মোৰ মাতৃ কিন্তু অজনজাতি বা ওবড়ো। যি ধৰণেই মই এজন বড়ো জনজাতীয় সন্তান, সেই ধৰণেই কিন্তু মই এজন ওবড়ো মাতৃৰ দুগ্ধবান কৰিয়ে ডাঙৰ দীঘল হৈছোঁ। গতিকে সকলোৰে আৱেগ অনুভূতিক মই কিদৰে আগুৱাই লৈ যাব পাৰোঁ, সেই কাৰণে মই আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰত্যেকজন জনগণৰ মই শ্ৰীচৰণত প্ৰণাম যাচিছোঁ। আৰু বিষয়টো দৰাচলতে মই ক'ব বিচাৰিছোঁ যে হয়তো 13-14 তাৰিখৰ ভিতৰতে বা এই সপ্তাহৰ ভিতৰতে ভাৰতবৰ্ষৰ মাননীয় নিৰ্বাচন আয়োগে, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই ইলেকশ্যনৰ ডেট ঘোষণা কৰিব লোকসভা নিৰ্বাচনৰ। সেই সন্দৰ্ভত মই আজি সকলো ৰাইজক মোৰ তৰফৰ পৰা নমিনেশ্যনৰ দিনত, নমিনেশ্যন ছাবমিশ্যনৰ দিনত আহিবৰ কাৰণে, যোগদান কৰিবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আৰু লগতে সকলো সংবাদকৰ্মী ভাই, মোৰ সাংবাদিক বন্ধুসকল, ভাতৃপ্ৰতিমসকল, আপোনালোকক মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছে কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা নমিনেশ্যন ছাবমিট কৰিবলৈ গৈ আছে। ৰাজনৈতিক দলৰ প্ৰাৰ্থী হিচাপে
ৰিকগনাইজ ৰেজিষ্টাৰ্ড পলিটিকেল পাৰ্টিৰ পৰা কেণ্ডিডেট হিচাপে কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব পৃথ্বীৰাজ নাৰায়ণ দেৱমেছ। আজি এই মই স্পষ্টভাৱে ঘোষণা কৰিলোঁ আৰু আপোনালোকৰ সহায় সহযোগিতা মই বিচাৰিছোঁ। আৰু দ্বিতীয় কথা এটা ক'ব বিচাৰিছোঁ যে মানুহে বহুতে ক'ব পাৰে যে ইমান যুৱক বা ইমান যুৱ বয়সত তেওঁ কিয় নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিচাৰিছে বা তেওঁ কিয় নিৰ্বাচনত যুঁজিব বিচাৰিছে, তেওঁলোকক মই এটাই কথা ক'ব বিচাৰিছোঁ যে যদি এজন যুৱ চামে ৰাজনীতিৰ ক্ষেত্ৰত আহি আগভাগ লৈ নিজে প্ৰাৰ্থী হ'ব নোৱাৰে, তেতিয়াহ'লে সেইবিলাক ব্যক্তিয়ে কেলেই বাৰু যুৱ চামৰ পৰা ভোট পোৱাটো আশা কৰে। যিবিলাক ব্যক্তিয়ে কৈছে যে যুৱ চাম ২৬ বছৰীয়া ২৭ বছৰীয়া ২৮ বছৰীয়া ল'ৰা এজন কেনেকে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি কৈছে, সেইবিলাক ব্যক্তিক মই এটাই উত্তৰ দিব বিচাৰিছোঁ, আপোনালোকৰ ৰাজনৈতিক দলবিলাকেই দেখোন পিল বিলাই থাকি ১৮ বছৰীয়া ১৯ বছৰীয়া ২০ বছৰীয়া বয়সৰ যুৱ চামক আপোনালোকে নিজৰ দলবিলাকত যোগদান কৰোৱাই আছে। কিয় আপোনালোকে যোগদান কৰোৱাই আছে যদিহে আপোনালোকক যুৱ চামৰ ৰাজনৈতিক কোনো একো গুৰুত্ব নাই বুলি ভাবে? চাওক, ভিতৰুৱা কথা যদি চব এতিয়া কৈ দিওঁ মজাটো নাথাকিব নহয়। পিকচাৰ আভি বাকী হে মেৰে দোস্ত, এতিয়াও অলপমান পিকচাৰটো বাকী আছে। মই বাছ ইমানখিনি স্পষ্টভাৱে কৈ দিছোঁ যে কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা পৃথ্বীৰাজ নাৰায়ণ দেৱমেছে ৰাজনৈতিক দলৰ তৰফৰ পৰা নমিনেশ্যন ছাবমিট কৰিব, ইণ্ডিপেণ্ডেণ্ট হিচাপে নহয়, ৰাজনৈতিক দলৰ তৰফৰ পৰা ৰিকগনাইজ ৰাজনৈতিক দলৰ পৰা নমিনেশ্যন ছাবমিট কৰিব। এয়া জল পটপটভাৱে আপোনালোকে লিখি ল'ব পাৰে আৰু নমিনেশ্যনৰ দিনত আপোনালোকে মোক সহায় সহযোগিতা আগবঢ়াব বুলি মই আশা কৰিছোঁ। মই অলৰেডি শংখনাদৰ জৰিয়তে এক শংখৰ গৰ্জনৰ জৰিয়তে মই অলৰেডি শংখনাদ যুদ্ধ ঘোষণা কৰি দিছোঁ যে পৃথ্বীৰাজ নাৰায়ণ দেৱমেছে নিৰ্বাচনী যুঁজত এইবাৰ যুঁজিব আৰু এই ৰণক্ষেত্ৰখন দৰাচলতে মহাভাৰতৰ দৰেই হ'ব, য'ত নেকি সত্য আৰু অসত্যৰ মাজত যুদ্ধ হৈছিলে, য'ত নেকি ধৰ্ম আৰু অধৰ্মৰ মাজত যুদ্ধ হৈছিলে, আৰু সেই মহাভাৰতৰ ৰং কোকৰাঝাৰ লোকসভা সমষ্টিত এইবাৰ ৰাইজে পৰিলক্ষিত কৰিবলৈ সক্ষম হ'ব বুলি মই অনুভৱ কৰোঁ। আৰু অধৰ্মৰ ওপৰত পৰাজয় লৈ সাম্প্ৰদায়িকতাবাদৰ ওপৰত সাম্প্ৰদায়িকতাবাদক পৰাজয় কৰি অধৰ্মক পৰাজয় কৰি কি ধৰণে জনজাতি অজনজাতীয় লোকক সকলোকে একেখন নাৱত লৈ একেলগে কিদৰে আগবাঢ়ি যাব পাৰি, সেই ক্ষেত্ৰত পৃথ্বীৰাজ নাৰায়ণ দেৱমেছে ৰোল ল'ব